আজি ঈদে মিলাদুন্নবী, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত আজি শ্বাহী জৰ্দা পোলাও লগত শ্বেয়াৰ কৰোঁ আৰু তাৰ লগত ৰাবৰিৰ এটা ৰেচিপি। এতিয়া চাওক এইখিনি ঠাণ্ডা হৈ গ'ল। ঠাণ্ডা হোৱাৰ পিছত চাওকচোন ইমান ধুনীয়াকৈ জৰ্জৰীয়া হৈছে আৰু এইখিনি ঠাণ্ডা হোৱাৰ পিছত অলপ ভালকৈ লৰাই ল'ব লাগে। তাৰপিছত একেবাৰে আৰু কেতিয়াও মানে পূৰা জৰ্জৰীয়াই হৈ থাকে আৰু কালাৰটো চাওকচোন কিমানে ধুনীয়া হৈছে। ঈদে মিলাদুন্নবীত এইটো বনায় আৰু এইটো কিন্তু এনেও খাব পাৰি, কিন্তু আমাৰ ঘৰত ৰাবৰিৰ লগত এইটো খাই পেলাই বেছি ভাল পায়, সেইকাৰণে মই এইটো ৰাবৰিৰ লগত বনাইছোঁ। আৰু এয়া চাওক এইখিনি কিমানে ধুনীয়া হৈছে আৰু এবাৰ এই ধৰণে বনাই খাই চাব, খুবেই ভাল লাগে খাবলৈ। বজাৰৰ মিঠাই এৰি দিব, এই ধৰণে মানে বনাই পেলাই ফ্ৰিজত থৈ পেলাই যেতিয়া মিঠা খাবলৈ মন যায় তেতিয়াই এইটো খাব পাৰে। খুবেই মানে ভাল লাগে আৰু খাবলৈ, আৰু এইটো পূৰা ঘিউত বনোৱা হয়। এতিয়া তাৰ কাৰণে মই লৈছোঁ বাসমতী ৰাইচ। মই বাসমতী ৰাইচ লৈছোঁ কাৰণ বাসমতী ৰাইচত বনালে মানে ধুনীয়া হয় আৰু চাউলকেইটা অলপ ডাঙৰ থাকে। এইখিনি মই ধুই দিছোঁ, ধুই পেলাই ইয়াত তিয়াই থবৰ কোনো প্ৰয়োজন নাই। এতিয়া মই ইয়াত মই পানী দিছোঁ আৰু ইয়াত ইলাচি, ডালচেনি, নাটমেগ আৰু কমলাৰ বাকলি। কমলাৰ বাকলিয়ে খুব ধুনীয়া এটা ফ্লেভাৰ আনে, শুকান কমলাৰ বাকলি, আৰু লগতে অলপ মই ৰিফাইন অইল দি দিছোঁ আৰু ইয়াত অলপ নিমখ দিছোঁ, যিহেতু মিঠা বস্তু সেইকাৰণে অলপ নিমখ দিছোঁ। পানীখিনি উতল আহি গ'ল আৰু এইখিনিও মানে গোটেইখিনি ফ্লেভাৰখিনি পানীতে আহি যাবগৈ ইয়াৰ। আৰু এতিয়া ইয়াতে মই অলপ ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ, কাৰণ সাধাৰণতে জৰ্দা ৰাইচত এই অৰেঞ্জ ফুড কালাৰটো ব্যৱহাৰ কৰা হয়, সেইকাৰণে মই অৰেঞ্জ ফুড কালাৰটো ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত মই ধুই থোৱা চাউলখিনি মই ইয়াত দি দিছোঁ। এতিয়া মই চেক কৰিলোঁ, কৰি পেলাই দেখিছোঁ যে অলপ মানে কালাৰটো কম আছে, সেইকাৰণে মই আৰু আধা চামুচ ইয়াত মই ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া এইখিনি গোটেইখিনি মই এই ধৰণে অলপ মিক্স কৰি পেলাই আৰু একেবাৰে পূৰা পাৰফেক্ট কুক হোৱালৈকে মই ৰাখি থ'ম, কাৰণ আধা কুক হ'লে পিছত চেনিত যোৱাৰ পিছত আকৌ পূৰা মানে হেৰি হৈ যায়, টান হৈ যায়, সেইকাৰণে চাওক এইখিনি পূৰা সম্পূৰ্ণকৈ সিজি গ'লগৈ। এতিয়া এইখিনি মানে পূৰা হেৰি কৰি দিম, এখন চালনী লৈ পেলাই, আৰু এইখিনি পূৰা এই ধৰণে চালি পেলাই মানে তলত পানীখিনি গুচি যাব, ওপৰত চাউলখিনি থাকি যাব, আৰু চাউলখিনি পূৰা ঠাণ্ডা হোৱালৈকে মই এইখিনি ৰাখা, কাৰণ চাউলখিনি কিন্তু সম্পূৰ্ণ ঠাণ্ডা হ'ব লাগিব। আৰু এতিয়া এই ধৰণে মই মেলি পেলাই চাউলখিনি থৈ দিম, তেতিয়া ঠাণ্ডা হৈ যাব। ঠাণ্ডা হৈ গ'লে তেতিয়া কিন্তু খুব ধুনীয়া খিলা খিলা চাউলখিনি মানে হয়, পোলাওটো হয়। এতিয়া মই ৰাবৰিটোৰ কাৰণে মই এখন কেৰাহীত অলপ পানী দিছোঁ, কাৰণ গাখীৰটো দিয়াৰ পিছত তেতিয়া তলত নালাগিব, সেইকাৰণে অলপ পানী দি লৈছোঁ। আৰু পানী দি আধা লিটাৰ মই ইয়াত গাখীৰ দিছোঁ, আৰু অলপ মই ইয়াত মিল্ক পাউডাৰ ব্যৱহাৰ কৰিম। ইয়াত মিল্ক পাউডাৰ ব্যৱহাৰ নকৰিলেও হয়, কিন্তু অলপ সোনকালে ঠিক হ'বৰ কাৰণে মই মিল্ক পাউডাৰ ইয়াত অলপ ব্যৱহাৰ কৰিছোঁ। এতিয়া অলপ এইখিনি কিন্তু গাখীৰখিনি পূৰা গৰম হোৱা নাই, সেই সময়তে মিল্ক পাউডাৰ ব্যৱহাৰ কৰিব লাগে। তাৰপিছত মিক্স কৰি পেলাই এতিয়া এইখিনি অলপ উতল আহিব লাগিব, আৰু লাহে লাহে এইখিনি একেবাৰে চক কমি গ'লগৈ। এইখিনি বনাওঁতে কিন্তু অলপ বেছি সময় লাগে, আৰু ছাইডৰ পৰা যিবোৰ মলাই লাগি থাকে এই মালাইখিনি মানে এৰুৱাই গৈ থাকিম। অলপ মই ইয়াত চেনি ব্যৱহাৰ কৰিছোঁ, আৰু ইয়াত ইলাচি গুড়া দিছোঁ, আৰু এতিয়া এইখিনি আকৌ অলপ হেৰি কৰি দিম, কাৰণ এইখিনি এতিয়া নমাব পৰা পৰ্যায়লৈকে হোৱা নাই, এইখিনি আৰু অলপ ঠিক হ'ব লাগিব। এতিয়া মই গেছৰ ফ্লেমটো অলপ মই বঢ়াই দিছোঁ, আৰু অলপ লৰাই থাকিব লাগিব, ছাইডৰবোৰ এৰুৱাই গৈছোঁ। এই সময়ত কিন্তু অলপ লৰাই থাকিব লাগিব, নহ'লে তলত লাগি যাব। এই চাওক আমাৰ একেবাৰে ৰাবৰি ৰেডি হৈ গ'ল, আৰু যদি টান হৈ যায় তেতিয়াহ'লে পিছলৈ একেবাৰে খয়া হৈ যাব, সেইকাৰণে এই সময়তে নমাই দিব লাগে। আৰু নমাই আকৌ লগে লগে মই মানে বাতি এটা ট্ৰান্সফাৰ কৰি দিছোঁ, কাৰণ কেৰাহীত থাকিলে মানে তলত লাগি যাব পাৰে। আৰু এতিয়া এইখিনি আমাৰ ৰাইচখিনি পূৰা মানে ঠাণ্ডা হৈ গ'লগৈ। এতিয়া মই এইখিনি কাৰণে প্ৰিপাৰেশ্যন কৰিম। এতিয়া মই কি কৰিছোঁ, এখন ননষ্টিক লৈছোঁ, ননষ্টিকত তলত লাগি নধৰে, সেইকাৰণে ননষ্টিক কেৰাহী লৈছোঁ। ইয়াত লৈছোঁ মই 2 চামুচ গৰু ঘিউ, আৰু ইয়াতে কাজু, আলমণ্ড, কাটি লোৱা শুকান নাৰিকল, কিচমিচ, আৰু দীঘলকৈ নাৰিকলখিনি অলপ গাৰ্নিচিঙৰ কাৰণে মই কাটি লৈছোঁ। প্ৰথমে মই বাদামখিনি অলপ ভাজি ল'ম, কাৰণ বাদামখিনি ভাজোঁতে অলপ সময় লাগে, সেইকাৰণে প্ৰথমতে দি দিছোঁ। আৰু এতিয়া দিছোঁ মই নাৰিকল, শুকান নাৰিকল আৰু কিচমিচ, এইখিনি দি পেলাই অলপ ৰঙচুৱা হোৱালৈকে মই এইখিনি ভাজি ল'ম। আৰু এতিয়া এইখিনি অলপ যেতিয়া ৰঙচুৱা হৈ যাব তেতিয়াহে মই এইখিনি নমাম। ড্ৰাই ফ্ৰুটছ আপোনালোকে যি ভাল পায় সেইটো ব্যৱহাৰ কৰিব পাৰে, কিন্তু ইয়াত ড্ৰাই ফ্ৰুটছ অলপ বেছি পৰে। আৰু এতিয়া এইখিনি নমাই দিলোঁ। তাৰপিছত এই যিখিনি মই দীঘলকৈ কাটি থৈছিলোঁ নাৰিকল, এইখিনিও মই এতিয়া অলপ ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ম। এইখিনিও মই এতিয়া ফ্ৰাই কৰা হৈ গ'লগৈ, আৰু এতিয়া মই এইখিনি নমাই দিছোঁ। এতিয়া মই আৰু ইয়াত 2 চামুচ মই ঘিউ ব্যৱহাৰ কৰিছোঁ, আৰু এতিয়া ইয়াতে মই একাপতকৈ অলপ কম মানে চেনি দিছোঁ, কাৰণ
ইয়াত একচুৱেলি একাপত মানে একাপ আৰু আধা কাপতকৈ কম চেনি হ'লে পূৰা পাৰফেক্ট হয়। মই কিন্তু অলপ কম মিঠা ব্যৱহাৰ কৰিছোঁ। এতিয়া ইয়াতকৈ যিমানখিনি পানী দিছোঁ তাতকৈ অলপ, যিমানখিনি চেনি দিছোঁ তাতকৈ অলপ মই কম পানী দি পেলাই চেনিখিনি পূৰা মেল্ট হোৱাৰ পিছত তাৰপিছত মই মানে ৰাইচখিনি ইয়াত দি দিছোঁ। দি সৰু চামুচেৰে এই ধৰণে মই লৰাই আছোঁ, কাৰণ এই সময়ত ডাঙৰ চামুচ সোমোৱালে কি হ'ব, চাউলখিনি ভাঙি যাবগৈ। আৰু এই চাওক মানে চেনিখিনিৰ পানী বহুত আছে, সেইকাৰণে চেনিখিনি অলপ মানে গেছৰ ফ্লেমটো অলপ হাই কৰি আৰু মই পানীখিনি অলপ শুকুৱাই ল'ম প্ৰথমতে, কাৰণ দমত দিয়াৰ পিছত আকৌ মানে ৰাইচখিনি অলপ বেয়া হৈ যাব পাৰে। সেইকাৰণে পানীখিনি প্ৰথম শুকুৱাই ল'ম। ড্ৰাই ফ্ৰুটছখিনিও মই দি লৈছোঁ। আৰু ইয়াত মই দিছোঁ আধা চামুচ কেওৰা ৱাটাৰ, কাৰণ কেওৰা ৱাটাৰ ইয়াৰ মানে ফ্লেভাৰটো দুগুণ কৰে, কাৰণ ইয়াত কেওৰা ৱাটাৰটো পৰে, সেইকাৰণে মই দিছোঁ। কেওৰা ৱাটাৰটো দিবই লাগে, তেতিয়া খুব ধুনীয়া এটা ফ্লেভাৰ আহে। এতিয়া পানীখিনি যিহেতু শুকাই গ'লগৈ, এতিয়া মই এইখিনি ধুনীয়াকৈ এইখিনি ছেট কৰি দিছোঁ। তাৰপিছত মই এইখিনি দমত দিম। এতিয়া মই এখন টাৱা পাতিছোঁ, আৰু টাৱাখন পুৰণা হয়, এইটো একো ব্যৱহাৰ নকৰোঁ, এইখন এই ধৰণে মই ৰেচিপিত ব্যৱহাৰ কৰোঁ। এতিয়া টাৱাখন গৰম কৰি ফ্লেমটো একেবাৰে ল' কৰি পেলাই, আৰু এতিয়া মই ভালকৈ ঢাকি পেলাই 15 মিনিটৰ কাৰণে মই দমত থৈ দিছোঁ। গেছৰ ফ্লেম একেবাৰে কম আছে। এয়া 15 মিনিট হৈ গ'লগৈ, আমাৰ এয়া চাওক পোলাও ৰেডি হৈ গ'লগৈ। দেখিছে নহয়, এটা এটাকৈ পূৰা ধুনীয়াকৈ এইখিনি পূৰা ৰেডি হৈ গ'লগৈ, খুবেই ধুনীয়া হৈছে। এতিয়া মই এইটো নমাই দিম। যদি ভাল লাগিছে লাইক কৰিব, আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, খুবেই ধুনীয়া হয়।